যোৱা 5টা বছৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত আমাৰ ৰাজ্যত অভূতপূৰ্ব কাম হ'বলৈ সক্ষম হৈছে। আপোনালোকে জানে যে ঢলা শদিয়া আৰু বগীবিল দলঙৰ পিছত আজি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4খন ব্ৰিজ নিৰ্মাণ আৰু এখন যোৱা মাহত আৰম্ভ হ'ব। এইকেইখন হৈছে যোৰহাট মাজুলী ব্ৰিজ, পলাশবাৰী শুৱালকুছি ব্ৰিজ, গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ আৰু ভাৰতৰ আটাইতকৈ দীঘল দলং ধুবুৰী ফুলবাৰী। মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন ব্ৰিজ, এই ব্ৰিজখন আমি ফেব্ৰুৱাৰী মাহত ৰাইজৰ কাৰণে মুকলি কৰি দিম। গুৱাহাটী শুৱালকুছি পলাশবাৰী ব্ৰিজেও প্ৰায় আৰু ধুবুৰী ফুলবাৰী ব্ৰিজ দুইখনে এটা নিশ্চিত গতিত আগবাঢ়িছে আৰু 2027 চনত এই দুইখন ব্ৰিজো কমপ্লিশ্যনৰ ফালে আগবাঢ়িব। আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট আমাৰ আৰম্ভ হৈছে। তাতো নাৰেংগী কুৰুৱাৰ ওপৰত এখন দলং হ'ব। এই মাহৰ 18 বা 17 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ যিখন এলিভেটেড কৰিডৰ 6,957 কোটি টকা ব্যয়েৰে নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। তাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব। যদিও ঘৰুৱা ভাষাত আমি 32 কিলোমিটাৰ বুলি কওঁ, বৰ্তমান ইয়াৰ লেংথ 34.45 কিলোমিটাৰ হ'ব। তাৰমানে এখন লগভগ 35 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব। ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই এলিভেটেড কৰিডৰৰ প্ৰকল্পও আমি প্ৰায় এতিয়া আৰম্ভ কৰিব পৰা পৰ্যায়ত আহি উপস্থিত হ'লোঁ। আৰু এটা ডাঙৰ প্ৰজেক্ট, সেইটো হৈছে টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল। এইটো 4 লেনিং কৰাৰ কথা আছিলে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে গহপুৰৰ পৰা নুমলীগড়ৰ যিটো প্ৰস্তাৱিত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল হ'ব, তাতে ৰেলকো সংযোজিত কৰা। ইমান দিনে আমাৰ প্ৰস্তাৱ চলি আছিলে যে ইয়াত মটৰ গাড়ী অহা যোৱা কৰিব। কেবিনেটত বিষয়বস্তু অহাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ইয়াত ৰেলো সংযোজিত কৰিব লাগে। গতিকে যিটো 12,000 কোটি টকাৰ প্ৰজেক্ট আছিল, নাও ইট উইল বি অলমষ্ট 20,000 crores। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই প্ৰজেক্টটো অনুমোদন জনাইছে আৰু যিকোনো মুহূৰ্ততে ই কেবিনেটত অনুমোদন হোৱাৰো সম্ভাৱনা আছে। আৰু যদি এই টানেলটো যদি কাৰ্যত পৰিণত হয়, আমাৰ ৰাজ্যৰ আৰু এটা ক'ব গ'লে বহুদিনীয়া অভাৱ বুলি নকওঁ, যে ৰাজ্যখনৰ মৰ্যাদা বৃদ্ধিত আৰু এটা ডাঙৰ সহায় কৰিব। ইয়াৰ এই সময়ছোৱাৰ ভিতৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত প্ৰস্তাৱিত নতুন ৰেল লাইনৰো আধাৰশিলা স্থাপন কৰিব। আৰু তাৰ লগে লগে কোকৰাঝাৰৰ বাছবাৰীত ৰেলৱে ৱাগন অভাৰহলিং বা ৱাগন নিৰ্মাণৰ মেৰামতিৰ এটা ডাঙৰ ফেক্টৰী এটাও ভাৰত চৰকাৰে আৰম্ভ কৰিব। গহপুৰ আৰু নুমলীগড়ৰ টানেলটো হৈ যোৱাৰ লগে লগে এই দুইটা স্থানৰ মাজৰ 240 কিলোমিটাৰৰ ডিষ্টেঞ্চ 35 কিলোমিটাৰলৈ হ্ৰাস পাব। 240 কিলোমিটাৰ লাগে আজি যদি কাজিৰঙাৰ পৰা গহপুৰত যাব লাগে বা নুমলীগড় ৰিফাইনেৰীৰ পৰা যাব লাগে, আজি সি মাত্ৰ
35 কিলোমিটাৰলৈকে নামি আহিব